যিহেতু জুবিনদাৰ লগত ইমান বছৰ একেলগে কাম কৰা বা এটা ঘৰুৱা এটা সম্বন্ধ এটা আছে, গতিকে সেয়া ৰিলেটেডে কিছুমান প্ৰশ্ন তেওঁলোকে সুধিলে। গতিকে সেইখিনিয়ে ক'বলৈ আজি আহিলোঁ। তেওঁলোকে মাতিলে ৰেকৰ্ড কৰা সেইটো তেওঁলোকে ক'ব। টাৰ্চেম মিত্তাল বা সিদ্ধাৰ্থক আপুনিতো পাইছিলে জুবিনদাৰ লগত থকাৰ সময়ছোৱাত এটা অৰ্থনৈতিক কেলেংকাৰীৰ ওপৰত তথ্যও পোহৰলৈ আহিছে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা বা টাৰ্চেমৰ বিষয়ে। গতিকে সেই সময়ছোৱাত আপুনি তেওঁক দুইজনকে পাইছিলে, কিবা তেনেকুৱা আপোনাৰ তেনেকুৱা ধৰণৰ একো কেতিয়াও একো অহা নাই মোৰ। আৰু জুবিনদাৰ ক্ষেত্ৰত কি খেলি মেলি হৈছে বা নাই হোৱা তেওঁলোকে তদন্ত কৰি আছে, আৰু সেইখিনি তেওঁলোকে তথ্য অনুযায়ী গোটেইখিনি তেওঁলোকেতো সিদ্ধান্ত এটা ল'বই। আৰু যিহেতু মোৰো একেটাই মেনেজমেণ্ট আছিলে, মোৰ লগত আজিলৈকে কেতিয়াও একো খেলি মেলি হোৱা নাই। গতিকে সেইটো কাৰণে মোৰ ক্ষেত্ৰত যেতিয়া এনেকুৱা একো হোৱাই নাই, কেতিয়াও একো সন্দেহো হোৱা নাই। আৰু জুবিনদাৰ কথাটো মই আচলতে ক'ব নোৱাৰিম, সেইটো তেওঁলোকে যিহেতু তদন্ত কৰি আছে। যথেষ্ট তথ্য পোৱা গৈছে, মানে জুবিনদাই যিসকল লোকক GMCত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে সেই লোকসকলৰ ধনো আত্মসাৎ কৰিছিলে সিদ্ধাৰ্থই। ধৰক এতিয়া সেইটোৱে মই ক'ব লাগিব যে যিখিনি বস্তু ওলাইছে, এতিয়া SIT টীম তেখেতসকলে তদন্ত কৰিয়ে আছে। গতিকে সেই যিখিনি প্ৰমাণ পাইছে বা তেনেকৈ তেওঁলোকে নিশ্চয় বস্তুটো আগুৱাই লৈ যাব। ত' মই সেইটো কথাত মন্তব্য দিবলৈ বেয়া, কাৰণ যিহেতু এটা লিগেল প্ৰচিডিউৰ এটা আছে, তেওঁলোকে সেই অনুযায়ী তেওঁলোকে কৰি যাব। এতিয়া আপুনি আজি উপস্থিত হ'ল, SITৰ লগত কথা বতৰা পাতিলে, আপোনাৰ ধাৰণা হৈছিলে যে এটা জুবিন গাৰ্গে ন্যায় পাব? কাৰণ যিখিনি দেখিলোঁ তো তেওঁলোকে খুব ভালকৈ গোটেই মানে সোধপোছখিনি মোৰ লগতো যিখিনি কৰিলে, বা ইমানেতো দেখি আহিছোঁ যে তেওঁলোকে বহুত দিনৰ পৰা, এতিয়া ধৰক বহুত দিনেই হ'ল তেওঁলোকৰ কামখিনি কৰিয়ে আহিছে। গতিকে আমি ন্যায় ব্যৱস্থাটোৰ ওপৰত বিশ্বাস ৰাখিছোঁ, আৰু আমিও বিচাৰিছোঁ যে মানে সঁচাখিনি ওলাই আহক। সেইটোৰ বাবে আমিও ইমান নাপাৰ ৰৈ আছোঁ, আৰু বিশেষকৈ সেই দিনটোত কি হৈ আছিলে বাৰে বাৰে একেটা কথাই আমি কৈ আছোঁ। গতিকে আমি আশাবাদী যে আমি নিশ্চয় ন্যায় পাম বুলি। তেওঁলোকো ভালকৈ কাম কৰা দেখিছোঁ। সিমানখিনি এতিয়া বিশেষ ক'বলগীয়া মোৰ হাতত একো নাই। মই এটা কথা সুধো যে যিটো আচলতে ধনৰ আত্মসাতৰ গোটেই বিষয়টো এটা বিষয়, বা জুবিন গাৰ্গৰ মৃত্যু এটা বিষয়, গতিকে কোনটো বিষয়ক লৈ আপোনাৰ লগত তেওঁলোকে হয়তো গোটেই কথাখিনি পাতিছে বা সেইটো ক'বলৈ মই বেয়া, মানে আচলতে ভিতৰত যিখিনি কথা আমি তেনেকৈ ক'বলৈ আচলতে, কাৰণ আমাকো কোৱা হয় যিখিনি ভিতৰত কৈছে আমাকতো কথাখিনি ক'ব মানা কৰিছে। তেনেকৈ কৈ দিবলৈ আচলতে এতিয়া বেয়া হয়, যিহেতু আমি তেওঁলোকৰ এই গোটেই তদন্ত প্ৰক্ৰিয়াটোত সহায় হওক বুলিয়ে আমি আহিছোঁ। গতিকে আমি ভাবিছোঁ চবেই আপোনালোকে অকণ ধৈৰ্য ধৰিলে গম পামেই আমি সময়ত। সেইখিনি কথা মই কৈ দিয়াটো উচিত নহ'ব বুলি ভাবোঁ। গতিকে যিখিনি মোক সুধিছে সেইখিনি মই ধৰক যিহেতু এটা ঘৰুৱা সম্বন্ধ এটা আছে ইমান বছৰৰ।